যিগৰাকী স্বজনীয় মনীষী তেওঁ এখন হাতত বন্দুক তুলি লৈছিল জনতাৰ স্বাৰ্থত আৰু আনখন হাতেৰে তুলি লিখি গৈছিল গীত কবিতা আৰু আঁকি গৈছিল সাধাৰণজনৰ বাবে ছবি আৰু যিজনে দেশৰ স্বাধীনতাৰ আগত আৰু পিছতো জনসাধাৰণৰ বাবে কাম কৰিবলৈ যাওঁতে বাৰে বাৰে ৰঙাঘৰৰ ভাত খাইছিল সেইজন বিপ্লৱী শিল্পী যাক আমি সৈনিক শিল্পী বুলি ক'বলৈ ভাল পাওঁ বা জনতাৰ শিল্পী বুলি ক'বলৈ ভাল পাওঁ সেইজন মনীষীৰ বিষয়ে আচলতে আমাৰ দৰে মানুহে ক'বলৈ এক ধৰণৰ বাতুলতা বুলিয়ে ক'ব লাগিব বিশেষকৈ মোৰ দৰে যি মাত্ৰ এগৰাকী সাংবাদিক আৰু কিছু পৰিমাণে লিখা মেলা কৰিছে গতিকে ক'ব লাগিব যে আমাৰ তেনেই সীমিত জ্ঞান আৰু অধ্যয়নৰ তেনেই সীমিত তাৰ মাজতে কিছু কথা হয়তো আপোনালোকক ক'বলৈ চেষ্টা কৰিম বহুতো কথা থাকি যাব বহুতো ভুল ভ্ৰান্তি হ'ব এই গোটেইখিনি আপোনালোকে নিজ গুণে মাৰ্জনা কৰি দুটামান কথা কম হয়তো আপোনালোকে শুনি ভাল পাব বুলি মই আশা কৰিছোঁ আমি যেতিয়া অসমীয়া সংস্কৃতিৰ বৰভেটি নিৰ্মাণ কৰোঁতা সকলৰ যেতিয়া চাওঁ তেতিয়া তাৰ মাজত আমি শংকৰদেৱ বা জ্যোতিপ্ৰসাদৰ পিছতে আমি বিষ্ণুৰাভাক দেখা পাওঁ এই চন্দ্ৰনাথ যি মনীষী তেওঁৰ জন্ম হৈছিল 1909 চনত 31 জানুৱাৰী বাংলাদেশৰ ঢাকা আৰু 1969 চনত তেখেতৰ মৃত্যু 3 বছৰৰ এটা জীৱন খুব বেছি দীঘলীয়া বুলিও ক'ব নোৱাৰি খুব বেছি চুটিও নহয় কামৰ পিঠেৰে চালে আৰু এই সময়খিনিৰ ভিতৰত তেওঁ নাছিল কি সেইটো কথা চালে আমি অতি বিস্ময়েৰে দেখা পাওঁ যে তেখেত আছিল এজন কবি এজন সাহিত্যিক এজন নাট্যকাৰ অভিনেতা নৃত্যকুশলী চিত্ৰকৰ আৰু সৰ্বোপৰি তেওঁক আমি এটা চিনাকি আমি পাহৰি থাকোঁ যে তেওঁ এজন নৃতত্ববিদ অসমৰ যি জনগোষ্ঠীয় সমাজ এই জাতি জনগোষ্ঠীৰ সমাজখনৰ ভিতৰলৈ গৈ যাক আমি ক্ষেত্ৰ অধ্যয়ন বুলি কওঁ তেওঁলোকৰ মাজলৈ গৈ তেওঁ যি বিজ্ঞানসন্মত অধ্যয়নৰ ধাৰা এতিয়া আমাৰ সন্মুখত দাঙি ধৰিছে এই সকলোবোৰৰ সমষ্টি আছিল তেওঁ বিষ্ণুৰাভা আৰু সেই মহান মনীষী তেওঁ সেই সময়তে অতি সুখ্যাতিৰে মেট্ৰিক পাছ কৰিছে এটা সুন্দৰ জীৱন তেওঁৰ সন্মুখত কৰি আছিল অতি আধ্যবন্ত ঘৰৰ মানুহ ৰঙা দলিচা পৰা এটা বাট তেওঁৰ সন্মুখত কৰি আছিল কিন্তু তেওঁ সেই বাটেৰে নগ'ল তেওঁ আহিলে জনসাধাৰণৰ জনতাৰ প্ৰাণৰ কণ্ঠেৰে উন্মোচিত সেই পথ য'ত তেওঁ বোকা পানী পচন দিব লাগিব সেই পথ সেই কণ্ঠকাকীৰ্ণ পথ তেওঁ নিজে বাছি ল'লে আৰু সেই সময়তে ভাৰতবৰ্ষৰ পৰাধীনতাৰ সময়ত তেওঁ স্বাধীনতাৰ আন্দোলনত জঁপিয়াই পৰি আৰু এই বিষ্ণুৰাভাৰ যি আদৰ্শ সেই আদৰ্শই তেওঁক কিন্তু অকল স্বাধীনতা আন্দোলনৰ সংগ্ৰামবোৰত জঁপিয়াই পৰাৰ ক্ষেত্ৰতে উদ্বুদ্ধ নকৰিলে তেওঁ ইয়াৰ মৰ্মস্থানলৈ গুচি গ'ল আৰু গৈ তেওঁ দেখিলে যে আমি এই যে ব্ৰিটিছৰ যি শাসনৰ আমাৰ পৰাধীনতা এই পৰাধীনতাৰ পৰা মুক্ত হ'বলৈ হ'লে আমি কেৱল ব্ৰিটিছৰ হাতৰ পৰাই মুক্তি পাব নালাগিব আমাৰ এই যে কৃষক যি তাক ভাল পাইছিলে ক'বলৈ হালোৱা হজোৱা বুলি এই হালোৱা হজোৱাসকলৰ মুক্তি যদি পাবলগীয়া হয় তেনেহ'লে আমাৰ লাগিব এনে এটি শাসন ব্যৱস্থা যি শাসন ব্যৱস্থা আমাৰ সেই সময়ৰ যি ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ নেতৃত্ব দিছিল তেওঁলোকৰ হাতত এই হাজাৰ হাজাৰ কৃষক বনুৱা দৰিদ্ৰ জনসাধাৰণ আৰ্তজনৰ কিন্তু উন্নতি বা তেখেতৰ তেওঁলোকৰ মুক্তি সম্ভৱ নহয় গতিকে তেওঁলোকে তেখেতে এই স্বাধীনতা সংগ্ৰামত যোগ দিয়াৰ মাজেৰে একে সময়তে দুবিধ শত্ৰু চিনাক্ত কৰিলে এবিধক তেওঁ ক'লে বগা পাঠা মানে বগা ছাগলী যি ব্ৰিটিছ আৰু ইসকল হ'ল কালো পাঠা মানে ক'লা ছাগলী যে আমাক যি নেতৃত্ব দিছিল আমাৰ নিজৰ মানুহ আমাৰ কলাচাৰৰ মানুহ তেওঁলোকৰ হাততো তেওঁ কিন্তু এই আমাৰ দেশৰ সাধাৰণ হয়তো ৰাজনৈতিক মুক্তি সম্ভৱ হ'লেও দৰিদ্ৰ আৰ্তজনৰ যি অৰ্থনৈতিক মুক্তি সম্ভৱ নহয় সেয়া তেওঁ সেই সময়তে বুজি পালে আৰু সেয়ে তেওঁ বেৰত ৰঙা আখৰেৰে দি লিখি লৈ আহিল ৰাজ্যে আছে দুইটি পাঠা একটি কালো একটি সাদা ৰাজ্যেৰ যদি মংগল চাও দুইটি পাঠাই বলি দাও অৰ্থাৎ এই দুইটি পাঠা বলি দিব লাগিব বলি দি আমি জনসাধাৰণৰ আকাংক্ষিত সেই সমাজ আমি প্ৰতিষ্ঠা কৰিব লাগিব আৰু তেওঁ আমি দেখিবলৈ পালোঁ যে পৰৱৰ্তী সময়ত তেওঁ এই সাধাৰণ কৃষক বনুৱা
সংস্কৃতিয়ে তেওঁ কেতিয়াও আকৃষ্ট নকৰিলে। চৰকাৰৰ মুখত পৰি ৰঙা ঘৰত ভাত খালে, তেওঁ হাবিয়ে বননি ঘূৰি ফুৰিব লগা হ'ল, সাধাৰণ মানুহে তেওঁক আশ্ৰয় দিলে, কিন্তু তেওঁ কেতিয়াও সেই আৰামদায়ক বা বিলাসী জীৱনৰ ফালে নগ'ল। আৰু আচৰিত ধৰণে আমি লক্ষ্য কৰিলোঁ যে তেওঁ যেতিয়া এখন সাম্যবাদী সমাজৰ সপোন দেখিলে, সেই সমাজখনতো তেওঁ দেখা পালে যে এই সমাজখনক তেওঁ এক অভিনৱ সমাজতন্ত্ৰ বুলি কৈছে। যেতিয়া আমি সকলো মানুহে তাত মুক্তিৰ পথ দেখা পাম, সকলো মানুহৰ সমান অধিকাৰ থাকিব, ধনী দুখীয়া নিৰ্বিশেষে এনে এক সমাজ ব্যৱস্থা স্থাপন হ'ব আমাৰ দেশত, সেই সমাজখনৰ যেতিয়া তেওঁ সপোন দেখিছিল, তেওঁ কিন্তু অসমৰ এই বৰদুই ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে থকা যি জাতি জনগোষ্ঠী, যুগে যুগে তেওঁলোকে যি কৃষ্টি সংস্কৃতি গঢ়ি তুলিছিল, সেই কৃষ্টি সংস্কৃতিৰ প্ৰতিও তেওঁ একে সময়তে অতিশয় শ্ৰদ্ধালু হৈ পৰিল। আৰু তেওঁ আৱিষ্কাৰ কৰিলে শংকৰদেৱক নতুনকৈ। আজি আমি শংকৰদেৱক আজিও আমি নতুনকৈ চাব লগা হৈছে। কিয় চাব লগা হৈছে এই কথা আমি পিছলৈ আহিম, কিন্তু তেওঁ বাট ল'লে শংকৰদেৱৰ বাটেৰে, জ্যোতিপ্ৰসাদৰ বাটেৰে। অসমীয়া কৃষ্টি আৰু সংস্কৃতিৰ যি মহান ঐতিহ্য, সেই ঐতিহ্যৰ বাটেৰে গ'ল এখন সাম্যবাদী সমাজৰ সপোন দেখাৰ সময়তো। আৰু সেইকাৰণে তেওঁ শংকৰদেৱক যেতিয়া আৱিষ্কাৰ কৰিলে, তেতিয়া তেওঁ লিখিছে যে আজিৰ শংকৰদেৱৰ যিকোনো সাহিত্য বা কৃষ্টি বাদ দিলে অসমীয়াৰ মৃত্যু হ'ব। তেওঁ ক'লে যে শংকৰদেৱক বাদ দিলে আমি মৰি যাম বুলি তেওঁ কৈ গৈছে। তেওঁ কৈছে যে শংকৰ নাথাকিলে অসমীয়াৰ একোৱেই নাই। আজি অসমীয়াৰ গীত, বাদ্য, নৃত্য, সাহিত্য, ভাৱনা, নাম, কীৰ্তন, বৰগীত, নামঘৰ, খোল, মৃদংগ, তাল, সাজঘৰ, দোল যাত্ৰা, হাতী, ধনপুঁজি, সমাজ, ধৰ্ম, বিচাৰ, নীতি, আইন আৰু নৈতিক আন্দোলন, অহিংসা, ত্যাগ, ভোগ, বৈৰাগ্য, সমাধি, এই সকলোবোৰ আমাক শংকৰদেৱে দি থৈ গৈছে। এই কথা তেওঁ উপলব্ধি কৰিছিল। আৰু সেয়াই হৈছে অসমীয়া কৃষ্টি। এই অসমীয়া কৃষ্টিৰ বিষয়ে তেওঁ গভীৰভাৱে যি অন্বেষণ কৰিলে, সেই অন্বেষণৰ ফলতেই তেওঁ উপলব্ধি কৰিলে যে প্ৰকৃত বিপ্লৱী কোন, এই সমাজৰ, এই কথাও প্ৰকাশ কৰিছে। তেওঁ কৈছে যে কৃষ্টিৰ ধাৰক আৰু বাহক এই খেতিয়কজনেই হ'ল পৃথিৱীৰ প্ৰথম বিপ্লৱী বীৰ। আৰু তেওঁ খেতিয়কজনক প্ৰথম বিপ্লৱী বীৰ বুলি অভিহিত কৰি তেওঁ লিখিছে, হেৰৌ কৃষক, প্ৰথম বিপ্লৱী বীৰ, প্ৰকৃতিৰ বক্ষ বিদাৰক, ধৰণীৰ বুকুখালী, নাঙলৰ ফাল তুলি, কোনে কোনে তই লখিমীক লভিছিলি। গতিকে এই কৃষ্টিৰ অসমীয়া কৃষ্টিৰ যি অন্বেষণ, সেই অন্বেষণত খেতিয়কজনক প্ৰথম বিপ্লৱী বীৰ বুলি কৈও তেখেতে কিন্তু এইটো কথা আমাক কৈ থৈ গৈছে যে এই কৃষ্টি নহয়, কৃষ্টি নদীৰ দৰে